ইতিহাসৰ আগশাৰী এখন ভ্ৰাম্যমাণ থিয়েটাৰ লুইতপৰীয়া থিয়েটাৰ 2025-26 নাট্যবৰ্ষৰ বাবে তেখেতসকলে 3খন নাটক লৈ আগবাঢ়িছে আৰু মূল কথা ক'বলৈ গ'লে যে অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়াৰ এখন বিশেষ নাটক মাতৃৰ অভিশাপ সেই নাটকখন খুব ব্যয়বহুলভাৱে তেখেতসকলে আচলতে আয়োজন কৰিছে আৰু তাৰে এটি গীত প্ৰমোচনেল গীত হিয়া দিলো তোমাক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু এক মানে খুব জনপ্ৰিয় জ্যোতি বুলি ক'ব লাগিব ৰাকেশ সিয়ান আৰু দীপানিতা ডেকা দুয়োগৰাকীয়ে কণ্ঠদান কৰিছে আৰু খুব ধুনীয়া হৈছে গানটো ইতিমধ্যে গানটো ট্ৰেন্ডিঙত আছে আৰু ট্ৰেন্ডিঙত থকা এটা গীত ইতিমধ্যে ৰাইজে অডিঅ'টো আদৰি লৈছে সকলোতে গানটো বাজিছে কিন্তু ভিডিঅ'টো আমি আজি আনুষ্ঠানিকভাৱে মুকলি কৰি দিছোঁ আৰু আমি আশা কৰিছোঁ অসমৰ ৰাইজে ভিডিঅ'টো চাই খুব ভাল পাব আৰু ভিডিঅ'টো পৰিচালনা কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ পৰিচালক ধনজিৎ দাস DDC আৰু ধনজিতে খুব ধুনীয়া ধুনীয়া কাম শেহতীয়াকৈ অসমবাসী ৰাইজক উপহাৰ হিচাপে দি আহিছে আৰু গানটোৰ লগত জড়িত অভিজিৎ দা মই আছোৱেই দীপকেশ বৰগোহাঁই তেওঁ জড়িত হৈ আছে আৰু বিতুল কোঁৱৰ এডিটিং কৰিছে সাংঘাতিক ধুনীয়া অসমৰ নাম্বাৰ 1 এডিটৰ বুলি ক'ব লাগিব আমাৰ বিতুল কোঁৱৰ এটা নতুন ল'ৰা তেওঁলোকে খুব ভাল কাম কৰিছে এটা আটক ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে ধনজিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজক বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ BTRৰ একমাত্ৰ এতিয়া বৰ্তমান সময়ৰ থিয়েটাৰ যি থিয়েটাৰে সৰুৰ পৰা আৰম্ভ কৰি অসমত এক নতুন জাগৰণ সৃষ্টি কৰিলে তেওঁ আজি অসমৰ আগশাৰী 10খন থিয়েটাৰ ভিতৰত তেখেতৰ এই লুইতপৰীয়া থিয়েটাৰ নাম অন্তৰ্ভুক্ত কৰিছে আমি আশা কৰিছোঁ তেখেতে ব্যয়বহুলভাৱে এতিয়া যেহেতু আৰম্ভ কৰিছে এই বৰ্ষ তেওঁ 3খন নাটকে ভাল হওক আৰু গীতটোৰ অভিজিৎ দা ইতিমধ্যে কৈছে যে মঞ্চত এক বেলেগ ধৰণৰ চমক যাতে দিয়ে যাতে গানটো চাবৰ কাৰণে মানুহ দৌৰি আহে কাৰণ কিয় এটা গান যেতিয়া জনপ্ৰিয় হয় তেতিয়া কিন্তু এখন নাটকক বহুতখিনি সহায় কৰে কাৰণ মানে সেই গীতটো যিসকলে চাইছে শুনিছে ৰিলছ বনাইছে তেওঁলোকে নাটকখন চাবলৈ আহে আৰু সেইকাৰণে মই আশা কৰিছোঁ অসমবাসী ৰাইজে যি ধৰণে মৰম দিছে আৰু তেনেকেই থিয়েটাৰখনকো মৰম দিয়ক থিয়েটাৰখন চাবলৈ যাওক লুইতপৰীয়া থিয়েটাৰক নেপাহৰিব আৰু আমাৰ বড়োভূমিৰ পৰা জন্ম হোৱা এখন থিয়েটাৰ আমি সমগ্ৰ অসমৰ ৰাইজে এই থিয়েটাৰখনক বিশেষভাৱে মৰম দিব লাগে আৰু মই তাকে আশা কৰিছোঁ আৰু অসমৰ ৰাইজলৈ মোৰ শেহতীয়াকৈ এয়া এক নতুন সৃষ্টি আৰু এক নতুন উপহাৰ বৰ্ণিল উপহাৰ আগবঢ়াইছোঁ আৰু বাকী ৰাইজে আশীৰ্বাদ কৰিব মই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ 2025-26 নাট্যবৰ্ষত লুইতপৰীয়া থিয়েটাৰ মঞ্চলৈ আহক প্ৰেক্ষাগৃহলৈ আহক আমাক উৎসাহ উদ্দীপনা যোগাওক আমি 3টা ভিন্ন ধৰণৰ এটি বহুত স্পৰ্শকাতৰ বিষয় লৈ নাটক 3খন আমি ইতিমধ্যে প্ৰস্তুত কৰি ওলাইছোঁ আমাৰ প্ৰথম নাটক হ'ব আমাৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এজন দক্ষ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মাতৃৰ অভিশাপ এইখন নাটকৰ আমি আজি হিয়া দিলো তোমাক নামেৰে শীৰ্ষ নামেৰে এটি ভিডিঅ' গীত মুকলি কৰিছোঁ এই গীতৰ জৰিয়তে আমি অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ লগতে আমাৰ এই বৰ্ষত এটি খুব ইতিমধ্যে জনপ্ৰিয় হোৱা নাটক জনপ্ৰিয় নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ৰাখা আৰু বা মই নষ্ট ছোৱালী নাট্যকাৰ প্ৰদীপ শৰ্মাৰ 3খন নাটক আমি 3টা ভিন্ন বিষয়বস্তুক লৈ কিনে ইতিমধ্যে আগবাঢ়িছোঁ পাণ্ডুলিপি আমাৰ হাতত আহি পৰিছে আমি খুবেই আশাবাদী অসমৰ ৰাইজে এই 3খন নাটকত এক বেলেগ ধৰণৰ আমেজ লাভ কৰিব মেছেজ লাভ কৰিব আমি খুব এই বৰ্ষত দৰকাৰী কেইটামান কাৰিকৰ দেখাম বুলি আশা কৰিছোঁ চেষ্টা কৰিছোঁ এখন নাটকত আমি লাইভ হেলিকপ্টাৰ লেণ্ডিঙৰ কাৰণেও এটা প্লেনিং কৰি আছোঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ আমি মঞ্চত লগ পাব আপোনালোকে গতিকে আশীৰ্বাদ কৰক আগুৱাই লৈ যাওক সহায় সহযোগ কৰক অসমৰ এটি খুব পিছপৰা অঞ্চল BTR অঞ্চলৰ পৰা আমি লুইতপৰীয়া থিয়েটাৰক সৰুৰ পৰা আগুৱাই আনিছোঁ ইতিমধ্যে গমেই পাইছে অসমৰ বিভিন্ন স্থানত লুইতপৰীয়া থিয়েটাৰক ৰাইজে আঁকোৱালি লৈছে আৰু এটা জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছোঁ এই আগন্তুক সময়ৰ পৰা আপোনালোকৰ মৰম স্নেহেৰে আমি আগুৱাই লৈ গৈ 25 আৰু 26 বৰ্ষত মই লুইতপৰীয়া থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছোঁ আৰু
এই বছৰ মোৰ এটা ভাল লগা বছৰ বুলি মই আশা কৰিছোঁ, কাৰণ ছাৰৰ নাটকত মই অভিনয় কৰিবলৈ পাম। তেখেতৰ নাটক চাই আহিছোঁ, কিন্তু অভিনয় কৰাৰ সুযোগটো মই পোৱা নাছিল, আৰু এই বৰ্ষত মই তেখেতৰ মাতৃৰ অভিশাপ নাটকখনত অভিনয় কৰিবলৈ পাম বুলি আশা কৰি খুব ভাল লাগিছে মোৰ। আজি যিহেতু এটা খুব ভাল দিন, আজি আমাৰ এটা খুব জনপ্ৰিয় গান হৈ পৰিছে হিয়া দিলো তোমাকে, ৰাকেশ ৰেয়ান আৰু দীপান্বিতাই কণ্ঠদান কৰিছে, আৰু এই গানটো ধনজিৎ, অজয় দাস আৰু অভিজিত ছাৰৰ সৃষ্টি, তেওঁলোকৰ এটা সপোন খুব ধুনীয়াকৈ পৰিচালনা কৰিলে ধনজিতে, আৰু আমি সেই গানটোত অভিনয় কৰিছোঁ বা চুক্তিবদ্ধ হৈছোঁ যদিও, কিন্তু গানটো খুব ধুনীয়া হৈছে। আৰু আজি সেইটো গানেই আমি আপোনালোকৰ অসমবাসী ৰাইজক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰিম বুলি আশা কৰিছোঁ। আগন্তুক নাট্যবৰ্ষৰ কাৰণে আমি খুবেই আশাবাদী। এটা ধুনীয়া নাট্য দল সৃষ্টি কৰিছে আমাৰ প্ৰযোজক লুইতপৰীয়া থিয়েটাৰে, গতিকে আশা কৰিছোঁ লুইতপৰীয়া থিয়েটাৰক অসমবাসী ৰাইজে মৰম দিব, আশীৰ্বাদ দিব, কাৰণ তিনিওখন নাটকেই খুব ধুনীয়া। নাটককেইখনৰ বিষয়ে কৰোঁতা ইতিমধ্যে কৈছে, মই বিশেষ একো নকওঁ, কাৰণ সেই নাটককেইখন লৈ পেলাই যিহেতু আমি এটা বছৰৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰলৈ যাম, গতিকে তাত আমাৰ কৰণীয় বহুতখিনি থাকে। গতিকে আমি আমাৰ ফালৰ পৰা অভিনয়ৰে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰিবলৈ। গতিকে এই সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ। প্ৰথমে আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা সুন্দৰ পৰিৱেশ, অতি ভাল লগা দিন। আজি লুইতপৰীয়া থিয়েটাৰৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ মাতৃৰ অভিশাপ এই নাটকখনৰ এটি সুন্দৰ ৰোমান্টিক গীত ইতিমধ্যে মুকলি হৈ গ'ল। আপোনালোক সমূহ অসমবাসী এই গীতটি AC মাল্টিমিডিয়াত আপোনালোকে উপভোগ কৰিবলৈ পাব। এই গীতটিত অভিনয় কৰি সঁচাকৈ খুব ভাল লাগিল। খুব কম সময়ৰ ভিতৰতে এই গীতটি আমি গুৱাহাটী আৰু বৰাপানীত আমি দৃশ্যগ্ৰহণ কৰিছিলোঁ, আৰু খুব কম সময়ৰ ভিতৰতে আমি এই গীতটি আপোনালোকৰ মাজলৈ মুকলি কৰি দিছোঁ। গতিকে 2025-2026 নাট্যবৰ্ষত লুইতপৰীয়া থিয়েটাৰৰ এক ব্যতিক্ৰমী আয়োজনেৰে আপোনালোকৰ মাজলৈ আমি ওলাই যাম। গতিকে ভাল লাগি আছে মনটো। 10 জুলাইৰ পৰা লুইতপৰীয়া থিয়েটাৰ আমাৰ আখৰা আৰম্ভ হ'ব। তিনিখন ব্যতিক্ৰমী নাটক তিনিখনৰ নাম মই আপোনালোকক কৈ দিছোঁ। অভিজিৎ ভট্টাচাৰ্যদেৱৰ মাতৃৰ অভিশাপ, প্ৰদীপ শৰ্মাদেৱৰ বা মই নষ্ট ছোৱালী, আৰু প্ৰণৱ বৰুৱাৰ ৰাকা, তিনিটা ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পাম এইবাৰ লুইতপৰীয়া থিয়েটাৰত। ইয়াৰ আগতেও লুইতপৰীয়া থিয়েটাৰত 2023-24 নাট্যবৰ্ষত তিনিখন ব্যতিক্ৰমী নাটকেৰে আপোনালোকৰ মাজলৈ গৈছিলোঁ, আৰু আপোনালোকে বহুত মৰম, চেনেহ, আদৰ, আশীৰ্বাদ দিছিলে। ঠিক তেনেদৰে এই বৰ্ষতো আপোনালোকে আমাৰ লুইতপৰীয়া থিয়েটাৰৰ তিনিখন নাটক উপভোগ কৰি আপোনালোকে আমাক মৰম আৰু আদৰ আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। লুইতপৰীয়া থিয়েটাৰ বৰভূমিৰ একমাত্ৰ অসমীয়া থিয়েটাৰ, আৰু সেই থিয়েটাৰখন খুব এটা ক্ষুদ্ৰ অৱস্থাৰ পৰা আহি আজি এটা নতুন স্থান পাইছে, এটা বেলেগ ধৰণৰ সুকীয়া স্থান এটা পাইছে। আৰু সেই দলটোতে এইবাৰ মোৰ এখন নাটক মাতৃ অভিশাপ, আৰু সেই মাতৃ অভিশাপ নাটকখনৰে এটি গীত হিয়া দিলো তোমাক, অজয় ফুকনে কম্প'জ কৰা গীত, ৰাকেশ আৰু দীপান্বিতাই গাইছে, আৰু এই গীতটিৰ অডিঅ'ৰ ভিডিঅ' আজি মুকলি কৰা হ'ল দৰ্শকৰ আগত। ইতিমধ্যে ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবাটাও গীত ৰাইজৰ মাজলৈ ওলাই আহিছে, প্ৰতিটো গীতে খুব জনপ্ৰিয়তা অৰ্জন কৰিছে, আৰু এইবাৰো লুইতপৰীয়া থিয়েটাৰৰ এই গীতটিয়ে ইতিমধ্যে মুক্তিৰ পূৰ্বেই ই বিভিন্ন মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে, মানুহৰ পৰা ভাল সঁহাৰি পোৱা গৈছে। আৰু গান একোটা যেতিয়া জনপ্ৰিয় হয়, নাটকখনৰ জনপ্ৰিয়তাৰো যথেষ্ট সহায় হয়। গতিকে আশা কৰিছোঁ হিয়া দিলো তোমাক এই গীতটিৰ যিটো জনপ্ৰিয়তা ইতিমধ্যে সি অৰ্জন কৰিছে, এই গীতটিৰ জনপ্ৰিয়তা আমাৰ নাটকখনকো মাতৃৰ অভিশাপ এই নাটকখনকো জনপ্ৰিয়তাৰো যথেষ্ট অৰিহণা যোগাব।